পহিলা মাঘত মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰা। উদুলি মুদুলি হল পঞ্চতীৰ্থ হাজোৰ ৰাজপথ। বুধবাৰে পহিলা মাঘৰ দিনাই পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰো অনুষ্ঠিত হল হাজোৰ বিখ্যাত মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰা। জাতি ধৰ্ম আৰু গোষ্ঠী নিৰ্বিশেষে সমাজৰ লোকসকলে অংশগ্ৰহণ কৰে এই মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰাত। হাজোৰ প্ৰখ্যাত পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা হয় এই সমন্বয় যাত্ৰা। স্থানীয় নাও খেলৰ পৰম্পৰাগত গীত পৰিৱেশনকাৰী দলৰ পৰা জনগোষ্ঠীয় লোকনৃত্য, কামৰূপীয়া ঢুলীয়া দল, বিহু নাচৰ দল আদিৰ অংশগ্ৰহণৰ ফলত উদুলি মুদুলি হৈ উঠে সমন্বয় যাত্ৰা। এনে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে উখল মাখল হৈ পৰা এই পহিলা মাঘৰ সমন্বয় যাত্ৰা মুকলি কৰে মাধৱ মন্দিৰৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম সৈয়দ ফৰিদ আলীয়ে। এই সমন্বয় আজি সমন্বয়টো আছুৱে পাতিছে বেলেগ কথা, ইয়াৰ আগতে সমন্বয়টো আছিল বুলি মই এইকাৰণে কৈছোঁ। অতীতৰ পৰা কিয় আছিল, আগত যিজন খাদিম শুনিছোঁ, আমি দেখা নাই আমাৰ তেওঁলোকে খাদিম দলৈ মাধৱ মন্দিৰৰ দলৰ ওচৰত আহি তেওঁ সতীৰ্থ আহি ইয়াত বহি ধৰ্মীয় আলোচনা কৰে। এই বিহুৰ সময়ত মাঘৰ মাহত কৰি পেলাই তাতে তেওঁলোকে প্ৰসাদ খায় বা এইবিলাক যিবিলাক মানে পিঠা পনা খায়। ঠিক তেনেকৈ দলৈও উৰুচৰ সময়ত তাতে পুৱামক্কাত গৈ তেনেকৈ নিজৰ নিজৰ ধৰ্মীয় অনুসাৰে তাতে মানে প্ৰাৰ্থনা কৰে। এই নিদৰ্শনটো আমাৰ অসম বুৰঞ্জীত আহোম ৰাজত্বৰ কালত যেতিয়া আমাৰ লক্ষী সিংহ তেখেতে ৰজা আছিল অসমৰ, তেতিয়াই আমাৰ পুৱামক্কা দৰগাহত তেখেতসকলে মাটি দান কৰিছিল। লগতে আমাৰ মাধৱ মন্দিৰত তেখেতসকলে মাটি দান কৰিছিল আৰু সেই মাটিত মাধৱ মন্দিৰৰ মাটিটো আমাৰ ইছলাম ধৰ্মৰ মানুহ বাস কৰিছিল আৰু আমাৰ যিখিনি পুৱামক্কাৰ নামত দিছিলে সেইখিনি মাটি আমাৰ ভগীতলাত দিছিলে আৰু ধুৱেবালা 5 মাইলবাসীক দিছিলে। তেতিয়াৰ পৰা এই নিদৰ্শন চলি আহিছে। 1992 চনৰ পৰা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ অহা এই উৎসৱ আৰু সমন্বয় যাত্ৰাত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হনছেই অংশগ্ৰহণ কৰে। হাজোৰ এই ঐতিহাসিক সমন্বয় শোভাযাত্ৰাৰ এটা পটভূমি আছে, আমি সকলোৱে জানো। 1992 চনত বাবৰি মছজিদ যেতিয়া ধ্বংস হৈছিলে, তাৰ পিছত সমগ্ৰ দেশত হোৱা ৰাষ্ট্ৰব্যাপী হিন্দু মুছলমানৰ সংঘাতৰ মাজত সেইখিনি সময়ত হিন্দু মুছলমানৰ ঐক্যৰ এক বাৰ্তা প্ৰদান কৰিছিলে হাজোৰ এই সমন্বয় উৎসৱে, সমন্বয় যাত্ৰাই। আৰু অসমৰ মানুহে যোৱা 3টা দশকতকৈ অধিক কাল যি বাৰ্তা দি আহিছে, সেই বাৰ্তাই এতিয়াও অব্যাহত আছে যে জাতি ধৰ্ম বৰ্ণৰ নামত হোৱা ৰাজনীতি বেলেগ প্ৰান্তত চলিব পাৰে, কিন্তু অসমৰ খিলঞ্জীয়া মানুহ সদায় জাতি ধৰ্ম ভাষাৰ ঊৰ্ধত গৈ খিলঞ্জীয়া হিচাপে এক হৈ আছিল আৰু সেই খিলঞ্জীয়াৰ ঐক্যবদ্ধ যাত্ৰাৰ এই বাৰ্তা বহন কৰে হাজোৰ সমন্বয় শোভাযাত্ৰাই। এই একতা যাত্ৰা আৰু একতাৰ যোনটো শক্তি, এইটো হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যে প্ৰতি বছৰে তেওঁলোকে এই শোভাযাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে, এইখন এটা ঐতিহাসিক। আৰু আশা কৰিছোঁ যে প্ৰতি বছৰে যাতে আমাৰ অসমখনত ইয়াৰ পৰা এটা যাত্ৰা যায় যে আমি একতা আছোঁ আৰু ইয়াতে আমাৰ ভাষা, আমাৰ সাংস্কৃতিক, আমাৰ জাতি জনগোষ্ঠী সকলোৱে সমন্বয়ৰ যাতে এটা শক্তিশালী প্ৰদৰ্শন ইয়াৰ পৰা দেখাই যায়, তাকে আমি আশা কৰিছোঁ। বুধবাৰৰ এই সমন্বয় যাত্ৰাত প্ৰখ্যাত বিহু শিল্পী খগেন গগৈসহ আন কেইবাগৰাকী শিল্পীয়েও অংশগ্ৰহণ কৰে। অতি সুন্দৰ। মই ইয়ালৈ আহি খুব সুখ পাই আৰু ভাল লাগিছে। মই অতি আনন্দিত হৈছোঁ যে সমন্বয় যাত্ৰা সঁচাকৈ সমিল মিলৰ এটা যাত্ৰা। আমি সকলো এই ধৰণে মিলিজুলি থাকিব লাগে, মৰম চেনেহ ইজনে সিজনৰ প্ৰতি থাকিব লাগে। আৰু আজি ইয়াৰ যিটো সমন্বয় দেখিছোঁ, এই সমন্বয় যাত্ৰাত মই ভাগ ল'বলৈ পাই বৰ ভাল লাগিছে। আজি ইমানেই ভাল লাগিছে যে সৰুৰ পৰাই শুনি থকা দেখি থকা এই যাত্ৰাত আজি মই আছোঁ একেলগে। গতিকে সদৌ অসম ছাত্ৰ সন্থাক বহুত বহুত ধন্যবাদ, হাজোবাসী ৰাইজক বহুত ধন্যবাদ, এই একত্ৰিত যাতে সদায় বজাই ৰাখে। ধন্যবাদ জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজক, প্ৰণিপাত জনাইছোঁ হাজোবাসী ৰাইজক। ইমান ধুনীয়া এটা অনুষ্ঠান
প্ৰতি বছৰ ইমান নিয়াৰিকৈ তেওঁলোকে উদযাপন কৰি আহিছে এনেদৰে সদায় চলি থাকক আজি ইয়াত এই ধুনীয়া শোভাযাত্ৰাত আহিব পাই খুব ভাল লাগিছে প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি এই আয়োজন তাক চিৰস্মৰণীয় কাৰণ ইমান বছৰৰ পৰা হৈ আছে আমি সৰুৰ পৰা দেখি অহা ইয়াতে যে অংশগ্ৰহণ কৰি বহুত ভাল লাগিছে আৰু সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ বহু বহু শুভেচ্ছা ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সৈতে আব্দুল গনি খান চৌধুৰীৰ সহযোগত হাজোৰ পৰা অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম